ছোৱালীজনী সঁচাকৈ বৰ দুৰ্ভগীয়া অ' ভাইটি। চাচোন তাই 2 নম্বৰখন বিয়াটো বাৰু এনেকুৱাখন হ'ব লাগেনে? প্ৰথম বিয়াখন হোৱাৰ পাছত দৰা কইনা গৈ ঘৰ নাপালেকি, এটা এক্সিডেণ্টত তাই গিৰিয়েকৰ মৃত্যু হ'ল। তাৰ পাছত পাছদিনাখনেই সিহঁতৰ ঘৰৰ মানুহে তাইক আহি ঘৰত চমজাই থৈ গ'লহি। আৰু তাৰ পাছত তহঁতে ইমানকৈ জোৰ কৰাৰ পাছত তাই বিয়াত বহিবলৈ মন কৰিছিলে, কিন্তু এইবাৰ তাইৰ লগত কি হ'ল? তাইক যিটো ল'ৰাই বিয়া কৰিবলৈ আহিলেহেঁতেন সি আজি বিয়াৰ দিনাখনেই অন্য এজনী ছোৱালীক নি ঘৰত সোমোৱালেগৈ, আৰু হোমৰ গুৰিতেই তোৰ ছোৱালীৰ বিয়াখন ভাঙি থাকিল। ভগৱানে বাৰু তাইৰ লগত কিয় এনেকুৱা কৰিছে নাজানো। আৰু বাইদেউ, ভগৱানে আমাৰ আৰু কিমান পৰীক্ষা ল'ব। আমাৰ এতিয়া কি হ'ব উপাসনাৰ মাক? আমি এতিয়া মানুহৰ আগত কেনেকৈ মুখ উলিয়াম? আপুনি বেছিকৈ চিন্তা নকৰিবচোন, চব ঠিক হৈ যাব। বেছিকৈ এইবোৰ নাভাবিব। এইবোৰ মই কেনেকৈ নভবাকৈ থাকোঁ? সমাজৰ আগত আমাৰ নাকটো বৰ বেয়াকৈ কাট গ'ল। মোৰ মান সন্মান সকলোখিনি আজি ধূলিৰ লগত মিহলি হৈ গ'ল। মোৰ ছোৱালীজনী বৰ বেয়াকৈ বদনামী হৈ গ'ল। হোমৰ গুৰিত তাই বিয়াখন ভাঙি গ'ল। আজি দিনটোৰ কাৰণে আমি কিমান অধীৰ আগ্ৰহেৰে বাট চাই আছিলোঁ। তাই নতুন জীৱন এটাৰ কাৰণে বাট চাই আছিলে, কিন্তু কি হ'ল? তাইৰ কাৰণে আহিবলগীয়া দৰাটোৱে বেলেগ এজনী ছোৱালী পলুৱাই আনিলে আৰু তাইৰ লগত বিয়াখন ভাঙি পেলালে। তাইৰ এতিয়া কি হ'ব উপাসনাৰ মাক? মোৰ ছোৱালীজনীৰ জীৱনটো সেইকেইটাই ধ্বংস কৰি পেলালে। তই এতিয়া অকণমান ধৈৰ্য ধৰ ভাইটি। তোৰে যদি এইটো অৱস্থা হয়, উপাসনাৰ কি হ'ব? তাইক কোনে চম্ভালিব? ভগৱানে তাইৰ কপালত এয়াকেই লিখিছিলে, আৰু ভগৱানৰ লিখনি কোনেও খণ্ডন কৰিব নোৱাৰে। বোৱাৰীয়ে ঠিকেই কৈছে, যিখিনি হৈ গ'ল তাক লৈ যদি তই ইমান ভাগি পৰ, এই হৈ যোৱাখিনি যাতে নোহোৱা হৈ যাব পাৰে। হৈ যোৱাটো হৈ গ'ল ভাইটি, এতিয়া বাকীখিনি কেনেকৈ ঠিক কৰ সেইটো ভাব। আৰু বাকীখিনি ঠিক কৰিবলৈ হ'লে তই সুস্থ হৈ থাকিব লাগিব। ইমানকে যদি তই এইবোৰ কথা ভাবি ভাঙি পৰ, তেতিয়াহ'লে তোৰ দেহাটো কি হ'ব বাৰু ভাবচোন। ইমানখিনি হৈ যোৱাৰ পাছত যদি মোৰ কিবা এটা হৈ যায়, মই অকণো বেয়া নাপাওঁ বাইদেউ, বৰঞ্চ মই ভালহে পাম। মোৰ জীয়াই থকাৰ ইচ্ছা একেবাৰে নাইকিয়া হৈ গ'ল। কি কথাবোৰ মুখলৈ আনিছে বাৰু আপুনি? আপুনি এতিয়া কেৱল নিজৰ কথা কিয় ভাবি আছে? আমাৰবোৰৰ কথা ভাবক, উপাসনাৰ কথা ভাবক। আৰু মোৰ মতে এইবোৰ যিবোৰ হ'ল ভালেই হ'ল দিয়ক। অন্ততঃ বিয়াখন হৈ যোৱাৰ আগতেতো হ'ল। আপুনি নিজেই কথাটো ভাবকচোন, বিয়াখন হৈ যোৱাৰ পাছত যদি নিবিৰে সেই ছোৱালীজনীৰ লগত সম্পৰ্ক ৰক্ষা কৰি থাকিলেহেঁতেন, নাইবা সেইজনীক আনি ঘৰ সোমোৱালেহেঁতেন, তাৰ পাছত আপোনাৰ ছোৱালীজনীৰ জীৱনটো কি হ'লহেঁতেন? সেইকাৰণে কৈছোঁ, যি হ'ল ভালৰ কাৰণে হ'ল বুলি ভাবকচোন। উপাসনাৰ কাৰণে আমিতো আকৌ বেলেগ দৰা এটা পাম। তুমি যেনেকৈ কথাবোৰ ইমান সহজভাৱে ভাবিছা, তেনেকৈ ইমান সহজ নহয় উপাসনাৰ মাক। দুবাৰকৈ বদনামী হোৱা ছোৱালী এজনীক আকৌ কোনে বিয়া কৰাবলৈ আহিব? তোমালোকে নাজানা নহয়, এইখন বিয়াৰ কাৰণে মই কিমান কি কৰিবলগীয়া হৈছিলে। উপাসনাক বিয়া কৰিবৰ কাৰণে কোনো এটা ল'ৰাই আগবাঢ়ি অহা নাছিলে। বিয়াৰ প্ৰথম দিনাখনেই গিৰিয়েকৰ মূৰ খোৱা অমংগলীয়া ছোৱালী বুলি মোক বহুতখিনি কথা শুনাইছিলে। একেবাৰে শেষত যেনিবা মই 10 লাখ টকা দিম বুলি কোৱাত এই ল'ৰাটোৱে সাজু হৈছিলে তাইক বিয়া কৰিবৰ কাৰণে। কিন্তু অৱশেষত তাৰ কি হ'ল নাজানো। সি কিয় এনেকুৱা কৰিলে নাজানো, কিন্তু মইতো তাক টকা নিদিওঁ বুলি কোৱা নাছিলোঁ। কিয় এনেকুৱা কৰিলে সি বাৰু? কিয় মোক ইমান লাজত পেলালে? নিবিৰৰ মাক দেউতাকে মোক যিমানখিনি টকা বিচাৰিছিলে, মই সিমানখিনিয়ে সিহঁতক দিবলৈ ৰাজি আছিলোঁ। তেনেস্থলত সিহঁতক বাৰু আৰু বেছি টকা লাগিছিল নেকি? যদি সেইটোৱে হয়, সিহঁতে মোক আহি নক'লেহি কিয়? মই সিহঁতক আৰু যিমান টকা লাগিছিলে সিমানেই দিলোহেঁতেন। কিন্তু এই বিয়াখন সিহঁতে কিয় ভাঙিব লাগে? কি আপুনি এইবোৰ কি কৈছে? উপাসনাৰ এইখন বিয়াৰ কাৰণে আপুনি দৰা ঘৰৰ মানুহক 10 লাখ টকা দিম বুলি কৈছিল? ভাইটি, তই এনেকুৱা এটা কাম কৰিবি বুলি ভবা নাছিলোঁ। আৰু ইমান ডাঙৰ কথা এটা তই আমাৰ পৰা ইমান দিনে লুকুৱাই ৰাখিছিলি। আপুনি নিজৰ ছোৱালীজনীৰ লগতে কিয় তেনেকুৱাখন কৰিলে? ছোৱালীজনীক পুতলা বুলি ভাবিছে নেকি, যে দাম দৰ কৰি বজাৰত বিক্ৰী কৰি দিব? মই আপোনাৰ পৰা এইটো কেতিয়াও আশা কৰা নাছিলোঁ। তাৰ বাহিৰে মোৰ আৰু আন উপায় নাছিলে উপাসনাৰ মাক। নিজৰ ছোৱালীজনীৰ জীৱনটো তিল তিলকৈ অন্ধকাৰৰ ফালে নামি গৈছিলে, আৰু সেইটো কি মই চাই থাকিব পাৰিম নেকি? সেইকাৰণেই তাইৰ জীৱনলৈ যাতে অকণমান পোহৰ আহক, সুখ শান্তি আহক, সেইকাৰণেই মই এইটো সিদ্ধান্ত লৈছিলোঁ। দেউতা, মই অত দেৰি একো এটা নোকোৱাকে কেৱল তোমালোকৰ কথাবোৰ শুনি আছিলোঁ। তোমালোকক কিবা এটা ক'বলৈ মোৰ ভাষা নাইকিয়া হৈছিল, কাৰণ মই তোমালোকক এবাৰকে নহয় দুবাৰকে অন্তৰত আঘাত দিছোঁ। মোৰ কাৰণে তোমালোকৰ দুবাৰকে সন্মান হেৰাইছে, লাজ পাইছা তোমালোকে। কিন্তু মই এতিয়া নকৈ নোৱাৰোঁ দেউতা। কিয় দেউতা, কিয় তুমি মোৰ লগত এনেকুৱা কৰিব বিচাৰিছা? মই যদি তোমালোকৰ কাৰণে বোজা হৈ পৰিছোঁ, মোক কৈ দিয়া। মই হাঁহি মুখে এইখন ঘৰৰ পৰা তোমালোকৰ পৰা আঁতৰ হৈ যাম। আজিৰ পৰা 7 বছৰৰ আগতেই মই বিয়া হৈ এখন নতুন সংসাৰ গঢ়াৰ সপোন দেখিছিলোঁ, কিন্তু সেই সপোন ভগৱানে মোক বাস্তৱত ৰূপায়ণ হ'বলৈ নিদিলে। যিখন ঘৰক মই বিয়া হোৱাৰ পাছত আনন্দেৰে উপচাই পেলাম বুলি ভাবিছিলোঁ, সেইখন ঘৰতেই বিয়াৰ দিনাখনেই মোৰ কাৰণে কান্দোনৰ ৰোল উঠিল। বিয়া হৈ যোৱাৰ পথতেই এক্সিডেণ্ট হ'ল, আৰু মোৰ এদিনৰ স্বামীৰ মৃত্যু হ'ল। তাৰ পাছত সেইখন ঘৰৰ পৰা মোক খেদি পঠিয়াই
পঠিয়ালে তোমালোকে মোক আঁকোৱালি ল'লা মই তেনেকৈয়ে সুখী আছিলোঁ দেউতা সমাজৰ প্ৰত্যেকজন মানুহে মোক অমংগলীয়া বুলি হিটিকিং কৰিবলৈ লৈছিল প্ৰত্যেকবাৰতে কথা শুনাবলৈ লৈছিল কিন্তু তোমালোকৰ কাৰণেই মই জীয়াই থাকিবলৈ সাহস পাইছিলোঁ দেউতা মোৰ লগত ঘটা সেই ঘটনাটোৰ ইমান বছৰৰ পাছত তোমালোকে মোক লৈ মোৰ বিয়াৰ সপোন দেখিলা একমাত্ৰ তোমাৰ চকুত দেখা মোক লৈ সেই সপোনৰ কাৰণেই মই মান্তি হৈছিলোঁ দেউতা কিন্তু মইতো কল্পনাও কৰা নাছিলোঁ যে তোমাৰ কাৰণেও মই ইমানেই অমংগলীয়া যে তুমি মোক এইখন ঘৰত সহ্যই কৰিব পৰা নাই আৰু সেইকাৰণে টকা পইচা দি হ'লেও তুমি মোক এইখন ঘৰৰ পৰা আঁতৰ কৰিব বিচাৰিছা নহয় মাজনী তই এইবোৰ ভুল ভাবিছ তই মোক ভুল বুজিছ তহঁত সকলোৱে মোক ভুল বুজিছ তোক মই বুজা বুলি ভাবি নাইবা অমংগলীয়া বুলি ভাবি এইখন ঘৰৰ পৰা আঁতৰ কৰিবলৈ এইবোৰ কৰা নাই মাজনী তোৰ মাৰ বাপেৰ হাল এতিয়ালৈকে জীয়াই আছে তোৰ লগত আছে সেইকাৰণে তই এতিয়ালৈকে অকলশৰীয়া অনুভৱ কৰা নাই কিন্তু কিমান দিন আমি জীয়াই থাকিম তোৰ লগত থাকিম তয়ে ক আমি দুটা মৰি যোৱাৰ পাছত তোৰ জীৱনটোৰ কথা ভাবিলে মোৰ বুকুখন কঁপি উঠে তই অকলশৰীয়াকৈ থকা কথাটো যদি মই ভাবোঁ নাই মাজনী সেইকাৰণেই তোক মই বিয়া দিব বিচাৰিছিলোঁ যাতে তই তোৰ পাছৰ জীৱনটো তোৰ জীৱন সংগীৰ লগত কটাব পাৰ কিন্তু প্ৰত্যেকবাৰেই মোৰ লগত এইবোৰ কি হৈছে তুমিয়েই দেখা নাই জানো দেউতা ভগৱানে হয়তো মোৰ কপালত সংসাৰখনৰ কথা লিখাই নাই সেইকাৰণেই চাগে মোক এনেকৈ আঘাত দিছে আৰু তোমালোকে মোৰ বিয়াৰ কাৰণে একেবাৰে চিন্তা কৰিব নালাগে দেউতা মই তোমালোকৰ লগতেই সুখী আছোঁ তোমালোকৰ দৰে মোক মৰম আন কোনেও কৰিব নোৱাৰে তোমালোকে আৰু কেতিয়াও তোমালোকৰ পৰা মোক আঁতৰ কৰা কথা নাভাবিবা দেউতা হ'ব মাজনী তই যেনেকৈয়ে বিচাৰ তেনেকৈয়ে হ'ব মই আৰু কেতিয়াও তোক বিয়াৰ বাবে জোৰ জবৰদস্তি নকৰোঁ তই আমাৰ লগত এইখন ঘৰত যদি সুখেৰে দিনবোৰ কটাব পাৰিম বুলি ভাবিছ তেতিয়াহ'লে সেইটোৱেই হ'ব কিন্তু তোৰ লগত এইবোৰ যিবোৰ হ'ল মই যিবোৰ কৰিলোঁ তাৰ কাৰণে মোক পাৰিলে তই মাফ কৰি দিবি মাজনী তই বিশ্বাস কৰ তোক মই বুজা বুলি ভাবি তোক এইখন ঘৰৰ পৰা বিয়া দিব বিচৰা নাই মই তোমাৰ অন্তৰৰ কথা বুজি পাইছোঁ দেউতা তুমি মাথো দুখ নকৰিবা বল মাজনী এতিয়া এই কাপোৰ অলংকাৰ এইবোৰ সলকাই পেলাগৈ আৰু আমাৰ ছোৱালীজনী হৈ ওলাই আহগৈ সকলোখিনি ঠিকেই চলিছে বুজিছে চববোৰ আমি ভবামতেই হৈছে তুমি ঠিকেই কৈছা আৰু অকণমান সময়ৰ পাছত আমি লাখপতি বনি যাম মোৰ ল'ৰা 10 লাখ টকাৰ মালিক হ'ব আমি কিন্তু টকাখিনি পোৱাৰ পাছত অযথাকে খৰচ কৰিব নোৱাৰোঁ দেই প্ৰথমতে ল'ৰাটোৱে ভৱিষ্যতে ইনকাম কৰিব পৰাকৈ কিবা এটা ব্যৱস্থা কৰি দিব লাগিব সেইকাৰণেতো মই সি বিয়া কৰোৱা বাবদ কইনা ঘৰৰ পৰা 10 লাখ টকা ডিমাণ্ড কৰিলোঁ নহয় আপুনি এতিয়াৰ পৰাই যে ইমান অযথাকে খৰচবোৰ কৰি আছে সেইকাৰণেহে মই কথাটো ক'লোঁ আপোনাৰো কি দৰকাৰ আছিলে ইমান ডাঙৰ আৰু দামী বিবাহ ভৱনটো আমাৰ ল'ৰাৰ বিয়াৰ কাৰণে ঠিক কৰিবলৈ ইয়াতকৈ কম দামী বিবাহ ভৱন এটা ঠিক কৰা হ'লেও হয় দেখোন হ'ব দিয়া আজিতো নধৰিবা আৰু অকণমান সময়ৰ পাছত আমাৰ হাতলৈ ইমানখিনি টকা আহিব এইকণ খৰচ কৰিছোঁ আৰু দিয়া পিছে এটা কথা নহয় মোৰ ভিতৰি অকণমান ভয়ো লাগিছে বুজিছানে এই মানুহবোৰে ছোৱালীজনীৰ বিষয়ে বৰ বেয়াকৈ কৈ আছে নহয় ছোৱালীজনী বোলে বৰ অমংগলীয়া ছোৱালী বুজিছা সেইজনীয়ে হোমৰ গুৰিত বিয়া হৈ ঘৰলৈ উভতাৰ পথতেই নিজৰ গিৰিয়েকৰ মূৰটো খালে হেৰ' এদিনো সম্পূৰ্ণ হ'বলৈ নাপালে বিয়াখন আৰু সেইজনীৰ বিষয়ে কোনোবাই ভালকৈ ক'ব জানো আৰু ভাবাচোন তেনেকুৱা এজনী অমংগলীয়া বিধৱাৰ লগতে আমি আমাৰ ল'ৰাটোৰ বিয়াক পাতিবলৈ ওলাইছোঁ নহয় আমিনো কনচা তাইক আমাৰ ল'ৰাটোৰ টেটুত গোটেই জীৱনটোৰ কাৰণে ওলমাবলৈ আনিছোঁ আৰু এটা কথা নহয় তাই সেইটো ঘটনা নোহোৱা হ'লে আমি জানো মাক বাপেকৰ পৰা তাই বিয়াৰ নামত 10 লাখ টকা সৰকাব পাৰিলোহেঁতেন আপুনি অকণো চিন্তাই নকৰিব বিয়া হৈ যোৱাৰ কেইদিনমানৰ পাছতেই তাইক মই কেনেকৈ মোৰ ঘৰৰ পৰা বাহিৰ কৰি দিওঁ আপুনি চাই থাকিবচোন এতিয়ালৈকেতো আমি ভবামতেই সকলোখিনি হৈ আছে ইয়াৰ পাছতো যাতে আমি ভবামতেই সকলোখিনি হয় হ'ব আমি ভবামতেই সকলোখিনি হ'ব তেনেকুৱা এজনী অমংগলীয়া বিধৱাক মোৰ ঘৰত গোটেই জীৱনটোৰ কাৰণে ৰাখি মোৰ ল'ৰাটোৰ জীৱনটো মই ধ্বংস কৰিব নোৱাৰোঁ নহয় মুঠতে সেইজনীক বোৱাৰী কৰোৱাৰ বাবদ আমি যিবোৰ টকা পাম সেইবোৰে প্ৰথমতে আমি ধনী হৈ ল'ম আৰু তাৰ পাছত আমি বহুত ভাল ঘৰৰ ধনী ঘৰৰ ছোৱালী এজনী আমাৰ ল'ৰাৰ কাৰণে বোৱাৰী কৰি আনিম মা নিবিৰ ক কিবা কবি মই এফালৰ পৰা আহিব লাগে খুব দৰকাৰী কাম এটা আছে তই পগলা আছ নেকি নিবিৰ অলপ সময়ৰ পাছতেই তই দৰা সাজি কইনা আনিবলৈ যাব লাগিব আৰু তই এতিয়া এইটো সময়ত বাহিৰলৈ ওলাই যোৱাৰ কথা কৈছ প্লিজ দেউতা বুজিবলৈ চেষ্টা কৰা মই এতিয়া যাবই লাগিব মই বেছি দেৰি নকৰোঁ যাম আৰু কামটো শেষ হোৱাৰ পাছত গুচি আহিম নিবিৰ তোৰ মনৰ ভিতৰত কিবা চলি আছে যদি আমাক তই খোলাখুলিকৈ কৈ দে আৰু এই বিয়াখনত তোৰ পৰা আমি সম্পূৰ্ণ সঁহাৰি পোৱাৰ পাছতহে আগবাঢ়িছিলোঁ নাই মা তেনেকুৱা একো কথা নাই তোমালোকে যি ভাবিছা মোৰ ভালৰ কাৰণেই ভাবিছা নিবিৰ আমি এইবোৰ যি কৰিছোঁ তোৰ ভালৰ কাৰণেই কৰিছোঁ আৰু কিছু সময়ৰ পাছতেই তই লাখ টকাৰ অধিকাৰী হবি
সেই টকাৰে তই তোৰ ভৱিষ্যতটো ধুনীয়াকৈ গঢ়ি ল'ব পাৰিবি। তোমালোকে যিবোৰ কৰিছা মই সেইবোৰ সকলোখিনি বুজি পাইছোঁ, কিন্তু এতিয়া তোমালোকে মোক বুজিবলৈ চেষ্টা কৰা। অকণমান সময়ৰ কাৰণে যাম আৰু ঘূৰি আহিম বুলি কৈছোঁৱেই দেখোন। তোৰ যদি ইমানেই দৰকাৰী কাম আছে তেতিয়াহ'লে যা বাৰু, কিন্তু সোনকালে আহিবি। ব'লক আমিও দৰা নোৱাবৰ কাৰণে যিখিনি প্ৰস্তুতি কৰিব লাগে কৰি লওঁগে। ইমানকৈ যাব বিচাৰিছ যেতিয়া যা বাৰু, কিন্তু সোনকালে আহিবি। তোমালোকে মোক মাফ কৰি দিবা, কিন্তু তোমালোকে মই যিটো কৰাটো বিচাৰিছিলা সেইটো কৰিব নোৱাৰিম। মই কোনো কাৰণতেই তোমালোকে বিচৰা মতে উপাসনাক বিয়া কৰিব নোৱাৰিম। এইটো কাৰণে নহয় যে উপাসনাক মানুহে অমংগলীয়া বিধৱা বুলি কয়, বৰঞ্চ এইটো কাৰণেহে যে মই আন কাৰোবাক নিজৰ কৰি লোৱাৰ কথা দি থৈছিলোঁ। হয়তো টকাৰ লালসাত ময়ো তোমালোকৰ কথাত সৈমত হৈছিলোঁ, কিন্তু এতিয়াহে উপলব্ধি কৰিব পাৰিছোঁ কথাবোৰ, যে মই 3টা জীৱনৰ লগত খেল খেলিব নোৱাৰোঁ। নিহাই মোক সঁচা অন্তৰেৰে ভাল পায় আৰু ময়ো তাইক ভাল পাওঁ, গতিকে তাইক মই প্ৰতাৰণা কৰিব নোৱাৰোঁ। তুমি চিন্তা নকৰিবা নিহা, মই তোমাৰ ওচৰলৈ গৈ আছোঁ। ভগৱান, মই তোমাক কাকুতি কৰিছোঁ নিহাই যাতে কোনো কাৰণতেই বেয়া কাম হাতত নলয়, তাৰ কাৰণে তুমি চকু দি থাকিবা। মই গৈ আছোঁ নিহা, আৰু কোনো দিনাখনেই মই বেয়া পথেৰে টকা ইনকাম কৰাৰ কথা নাভাবোঁ। তোমাক মই শপত দিছোঁ। তই এইবোৰ কি কৰিলি? আমাৰ সকলো মান সন্মান তই আজি ধূলিৰ সৈতে মিলাই পেলালি। কিমান হেঁপাহেৰে তোৰ কাৰণে এজনী কইনাই বাট চাই আছে। ভাবিছে অকণমান সময়ত মোৰ দৰা আহিব, মোক কইনা সাজি নিজৰ ঘৰলৈ লৈ যাব, আৰু তই? তোমালোকে পাৰিলে মোক ক্ষমা কৰি দিবা, কিন্তু ইয়াৰ বাহিৰে মোৰ হাতত কোনো উপায় নাছিলে মা। তই আজি যি কৰিলি তাৰ কাৰণে তোক কোনেও ক্ষমা কৰি দিব নোৱাৰে। কিমান হেঁপাহেৰে আমি আজি তোৰ এই দিনটোৰ কাৰণে বাট চাই আছিলোঁ, কিমান আশা কৰিছোঁ তোৰ বিয়াখনক লৈ, আৰু বিয়াৰ কাৰণে মাত্ৰ কেইটামান মুহূৰ্ত থকাৰ সময়ত তই বেলেগ এজনী ছোৱালী আনি আমাৰ ঘৰত সোমোৱালিহি। তোৰ লাজ লগা নাই, চৰম লগা নাই? আজি তোৰ দেউতাক বুলি ক'বলৈ মোৰ নিজকে লাজ লাগিছে। আৰু অকণমান সময়ৰ পাছত আমাৰ ওচৰ চুবুৰীয়া মানুহবোৰ আহি আমাৰ ঘৰ ওলাবহি তোক নোৱা বধুৱাবৰ কাৰণে, তোক দৰা সাজিবৰ কাৰণে। দৰাৰ লগত যাম বুলি কিমানবোৰ মানুহ ঘৰলৈ সাজিবলৈ গৈছে, সিহঁতক মই কি উত্তৰ দিম? তই এইটো একেবাৰে ভাল কাম নকৰিলি। তোমালোকে এতিয়া মোক যি কৰিলেও, মাৰিলেও, কাটিলেও মোৰ একো উপায় নাই দেউতা। মই তোমালোকক কৈছোঁৱেই দেখোন, ইয়াৰ বাহিৰে মোৰ হাতত আন উপায় নাছিলে। ইমান ধুনীয়াকৈ আমি সকলোখিনি প্লেনিং কৰিছিলোঁ, তই গোটেই প্লেনিংবোৰ বৰবাদ কৰি দিলি। তোমালোকৰ এই প্লেনিংটোত মই বহুতখিনিলৈকে লগ দিছিলোঁ, কিন্তু একেবাৰে শেষত মই উপলব্ধি কৰিলোঁ যি কৰিছোঁ মই ভাল কাম কৰা নাই। মই 3টা জীৱনৰ লগত খেল খেলিব নোৱাৰিলোঁ মা। এইবোৰ চব ছোৱালী তোৰ কাৰণে হৈছে, তই এই সকলোবোৰৰ দোষী। তই কেনেকৈ সাহস কৰিলি মোৰ ল'ৰাৰ লগত এইখন ঘৰত সোমাবলৈ? আজি যদি তই মোৰ ল'ৰাৰ লগত এইখন ঘৰত সোমাবলৈ সাহস নকৰিলিহেঁতেন, তেতিয়া আমি এতিয়া লাখপতি হ'লোহেঁতেন, বহুত টকাৰ মালিক হ'লোহেঁতেন, বহুতো সা সম্পত্তি আমাৰ ঘৰলৈ আহিলেহেঁতেন, কিন্তু তই সকলোখিনি বৰবাদ কৰি দিলি। ওলাই যা, তই যিখন মুখেৰে এইখন ঘৰত সোমাইছহি সেইখন মুখেৰে এই ঘৰৰ পৰা বাহিৰ হ, নহ'লে কিন্তু তোৰ লগত বহুত বেয়া হ'ব। মই আপোনালোকক হাতযোৰ কৰিছোঁ, আপোনালোকে নিবিড় আৰু মোক একেলগে থাকিবলৈ দিয়ক। আমি ইটোৱে সিটোক বহুত ভাল পাওঁ, ইটোৱে সিটোক এৰাৰ কথা কল্পনাও কৰিব নোৱাৰোঁ। তোৰ এই প্ৰেম ভাল পোৱাৰ কথা শুনাই মোক তই ফুচুলাব নোৱাৰিবি। মুঠৰ ওপৰত এতিয়াও সময় আছে, সময় থাকোঁতেই তই এইখন ঘৰৰ পৰা ভালে ভালে বাহিৰ হ। নিবিড়, এতিয়াও সময় আছে, তই এই য'ৰ পৰা আনিছ তাত থৈ আগে, আৰু সোনকালে দৰা সাজহি। বন্ধ কৰা মা, তোমালোকে কিমান আৰু মোৰ জীৱনটোক লৈ খেল খেলিবা? তোমালোকে জানানে, তোমালোকৰ এই ভুল সিদ্ধান্তটোৰ কাৰণেই আজি নিহাই ছুইচাইড কৰিবলৈ ওলাইছিল, আৰু যদি মই সময়মতে গৈ নাপালোহেঁতেন হয়তো আজি মই নিহাক একেবাৰে হেৰুৱাই পেলালোহেঁতেন। নিহাৰ কথা ভাবি তই যে উপাসনাৰ লগত আজি বিয়া দিনাখনি বিয়া ভাঙিবলৈ ওলাইছ, তই ভাবিছনে তোৰ পাছৰ জীৱনটোত কি হ'ব? মই মোৰ ভৱিষ্যতৰ জীৱনটো এনেকুৱা কুবুদ্ধিৰে ভাল কৰিবলৈ গৈ বৰ্তমানৰ 3টা জীৱন ধ্বংস কৰিব নোৱাৰোঁ দেউতা। মই নিহাক ভাল পাওঁ, নিহাৰ বাহিৰে মই বেলেগ কাৰোবাৰ লগত সুখী হ'ব কেতিয়াও নোৱাৰোঁ। আৰু উপাসনাক যদি মই মোৰ মনৰ বিৰুদ্ধে গৈ বিয়াও কৰিলোহেঁতেন, তেতিয়া তাইৰ লগত মই কেতিয়াও সুখেৰে জীৱন কটাব নোৱাৰিলোহেঁতেন, যিটো মই নিহাৰ লগত পাৰিম। মা, তোমালোকে যিখন খেল আৰম্ভ কৰিছিলা সেই খেলখন বন্ধ কৰা, আৰু তোমালোকে মোৰ ভৱিষ্যতটোক লৈ ইমান বেছিকৈ চিন্তা নকৰিবা। ভগৱানে এই দুখন হাত দিছে যেতিয়া ভাল উপায়েৰে কিবা নহয় কিবা এটা কৰি খাম দিয়া। মই থিৰাং কৰি ল'লোঁ দেউতা, মই অসৎ উপায়েৰে নহয় সৎ উপায়েৰে 2 টকা ইনকাম কৰি খাম। তই পাগল হৈছ? ইমান ধুনীয়া সুযোগ এটা তই হাতৰ পৰা কেনেকৈ যোৱাব পাৰিলি হা? মূৰ্খটো এইটো, তোকতো কোনে গোটেই জীৱনটোৰ কাৰণে উপাসনাক নিজৰ লগত ৰাখিবলৈ কৈছিলে? বিয়া কৰি অনাৰ কেইদিনমানৰ পাছতেই তই তাইক এৰি দিব পাৰিলিহেঁতেন, তাৰ পাছত তই এইজনী ঘৰ সোমাবহি পাৰিলিহেঁতেন, কিন্তু আগতে তই টকাখিনি আমাৰ হাতলৈ আহি ল'বলৈ দিব লাগিছিলে। শুনিছে, আচলতে ইয়াক পাগল কৰিছে এইজনীয়ে। নিজেও সেই ভিক্ষাৰী ঘৰৰ ছোৱালীটো ক'তনো ইমানবোৰ টকাৰ মূল্য বুজি পাব? বন্ধ কৰা মা, এই মোৰ এতিয়া পত্নী, আৰু মোৰ পত্নীৰ বিৰুদ্ধে ইমান বেয়া কথা মই কেতিয়াও সহ্য নকৰোঁ। দেখিছা তাক বেটা, এতিয়া 2 ঘণ্টাও হোৱা নাই এইজনীক সি ঘৰ সোমোৱা, আৰু এতিয়াৰ পৰা এইজনীৰ তলতীয়া হ'বলৈ আৰম্ভ কৰিলে। এইজনীৰ কাৰণে নিজৰ মাককে সি কথা শুনাব পৰা হ'ল। তোমালোকে বহুত বেয়া কাম কৰিম বুলি ভাবিছিলা মা, তোমালোকে নিজেতো বেয়া পথত গৈ চাও, লগতে মোকো নিছা, আৰু এতিয়া যেতিয়া মই ভাল ৰাস্তালৈ শুদ্ধ পথলৈ আহিব বিচাৰিছোঁ তোমালোকে মোক আহিবলৈ দিয়া নাই কিয়?
তোমালোকে যদি মই ভাল ৰাস্তালৈ অহাটো ইমানেই সহ্য কৰিব পৰা নাই, নিহাক মই বিয়া কৰাই অনাটো একেবাৰে মানি ল'ব পৰা নাই, তেতিয়াহ'লে নিহা আৰু মই এইখন ঘৰত আৰু এখন্তেকো নাথাকোঁ। ব'লা নিহা, লাগিলে তোমাক মই দুবেলা দুমুঠি নিমখ ভাতকেই খুৱাম, কিন্তু সেয়া সৎ পথেৰে নিজে কষ্ট কৰি খুৱাম। কিন্তু নিবিৰ, মই কেতিয়াও নিবিচাৰোঁ অন্ততঃ মোৰ কাৰণে তুমি তোমাৰ মা দেউতাৰ পৰা আঁতৰি অহাটো। আৰু ময়ো নিবিচাৰোঁ মাত্ৰ কেইটামান মুহূৰ্তৰ আগতে বিয়া কৰি অনা ছোৱালীজনীক ইমানখিনি অপমান কৰাটো। মই যদি মা দেউতাহঁতৰ লগত থাকোঁ, তেতিয়াহ'লে মা দেউতাই কেতিয়াও মোক সৎ পথলৈ আহিবলৈ নিদিব, আৰু এই কাম তুমিয়ে মোৰ লগত কৰিব লাগিব। ব'লা নিহা, ইয়াত তোমাৰ আৰু মোৰ কোনো স্থান নাই। যা যা, জন্ম দিয়া মাকজনীতকে এতিয়া বিয়া কৰি অনা ঘৈণীয়েৰজনী তোৰ কাৰণে ডাঙৰ হ'ল। জগ দিয়া বুইছা, সি যোৱাৰ কাৰণে তুমি অকণো দুখ নকৰিবা। সি নিজৰ ভৰিতে নিজেই কুঠাৰ মাৰি লৈছে। আমি এইবোৰ যিখিনি কৰিছিলোঁ একমাত্ৰ তাৰ ভালৰ কাৰণে কৰিছিলোঁ। ভাবিছিলোঁ উপাসনাহঁতৰ ঘৰৰ পৰা দিয়া টকাখিনিৰে তাক এটা ভাল ব্যৱসায় খুলি দিম, আৰু সি গোটেই জীৱনটো অকণো চিন্তা চৰ্চা নোহোৱাকৈ আৰামত কটাব পাৰিব। কিন্তু নাই, সি এইবোৰ একেবাৰেই নুবুজিলে। এইবোৰ ল'ৰা যলৈ যায় গৈ থাকিবলৈ দিয়া, যি হয় হওক, আমি মুঠতে ঘূৰি নাচাওঁ আৰু তালৈ। এতিয়া যাওক, বাহিৰত গৈ মানুহবোৰক কৈ দিয়কগে যে আমাৰ ল'ৰাই বিয়া ভাঙিলে। মানুহবোৰে আৰু মিছামিছিকৈ তাৰ কাৰণে প্ৰস্তুতি চলাব নালাগে। তোমালোক ক'ৰবালৈ যাবলৈ ওলাইছা নেকি? অ' আইতা, তুমি কিয় ইমান দিন অহা নাছিলা? মোৰ তোমালৈ বহুত মনত পৰিছিলে, বহুত মিছ কৰিছিলোঁ। ইমান দিন হ'ল তুমি মোৰ ওচৰলৈ অহা নাছিলা। মোৰো তোমালৈ বহুত মনত পৰিছিলে মোৰ পুতলাজনী, কিন্তু কি কৰিবা, মোৰ ঘৰতো বহুত কাম ওলাই আছিলে এইকেইদিন, সেইকাৰণে তোমাৰ ওচৰলৈ আহিব পৰা নাছিলোঁ। মা ভালে আছে? আমি মানে বিয়া এখনলৈ যাবলৈ ওলাই আছোঁ। অ' আইতা, তুমি দেউতাক বুজোৱা না। মোৰ মাজনীক যদি দেউতাই নৰখায়, তেতিয়াহ'লে মোৰ মাজনী আজি বেলেগলৈ বিয়া হৈ যাব, আৰু তাৰ পাছত মই তেওঁক কেতিয়াও লগ নাপাম। নাজানো দেউতাই কেনেকৈ আনি দিয়ে, কিন্তু মোৰ কাৰণে সেইজনী মাক লাগিবই। দেউতাই ভয় কৰি থাকে যদি মোৰ কাৰণে নতুন মা আনি দিয়ে আৰু সেই মাজনীয়ে মোক মৰম নকৰে তেতিয়া কি হ'ব বুলি। কিন্তু সেই মাজনীক মই জানো আইতা, সেই মায়ে মোক বহুত মৰম কৰিব। তুমি দেউতাক বুজোৱা না প্লিজ। শান্তনু, বাবলি এইবোৰ কি কৈ আছে? বাবলি, এতিয়া তুমি ভিতৰলৈ যোৱাচোন। যেতিয়া বিয়ালৈ যাব হ'ব তেতিয়া মই তোমাক মাতি দিম, তুমি আহি যাবা। এতিয়া তুমি তোমাৰ ৰুমলৈ যোৱা। হ'ব দেউতা। ছোৱালীজনীলৈ বেয়াই লাগে। ভগৱানে বাৰু তাইৰ পৰাহে তাইৰ মাকক কাঢ়ি নিবলৈ পালে নে? কি কৰিব আৰু মা, চাওকচোন, মোৰ ইমানখিনি সা সম্পত্তি, টকা পইচা, মান সন্মান থকাৰ পাছতো মোৰ ছোৱালীয়ে আজি মাকৰ সুখকণ পাব পৰা নাই। তাইক মই এজনী নতুন মা আনি দিব লাগে, আৰু সেই জেদটো এদিন তাইৰ বহুত বেছি হৈ গৈছিলে, যাৰ বাবে মই তাইক অকণমান ধমক দিছিলোঁ, আৰু সেইটো খঙতে তাই ঘৰৰ পৰা অকলশৰে বাহিৰলৈ ওলাই গৈছিল। ভাগ্য ভাল আছিল মা, সেইদিনাখন যে বাবলিৰ ওচৰলৈ ভগৱানে এজনী ছোৱালীক পঠিয়াই দিছিল, আৰু সেই ছোৱালীজনীয়ে বাবলিক মাছ ৰাস্তাৰ পৰা উদ্ধাৰ কৰি আমাৰ ঘৰ পোৱাইছিলহি, আৰু সেই ছোৱালীজনীকে বাবলিয়ে নিজৰ মাক বুলি ভাবিবলৈ ল'লে। আৰু আজি তাইৰে বিয়া, আমি তালৈকে যাবলৈ ওলাইছোঁ, কিন্তু বাবলিৰ এটাই জেদ, সেই ছোৱালীজনীক মই তাইৰ মাক কৰি আনিব লাগে। কিন্তু এইটো জানো সম্ভৱ মা, আপুনিয়ে কওক। যদি তুমি বিচাৰা এইটো সম্ভৱ শান্তনু। বাবলিয়ে নিজৰ মাকৰ অভাৱ বৰকৈ অনুভৱ কৰে, সেইকাৰণেই তাই তোমাক কৈ থাকে নতুনকৈ মাক এজনী আনি দিবলৈ। আৰু মই তোমাৰ শাহু হিচাপে তোমাক এটাই উপদেশ দিব বিচাৰোঁ শান্তনু, তুমি আকৌ বিয়া কৰোৱা, তোমাৰ জীৱনলৈ এজনী ছোৱালী আকৌ আনা, তোমাৰ ছোৱালীক এজনী মাক আনি দিয়া। মা, আপুনিও সেইটো কথা কৈছে? আপোনালোকে মোক লৈ কি ভাবে মই সেইটো উপলব্ধি কৰিব পাৰিছোঁ, কিন্তু মা আপুনি নিজেই ভাবকচোন, মই বাবলিৰ কাৰণে যিগৰাকী মানুহক বিয়া কৰাই আনিম, সেইগৰাকী মানুহে যদি বাবলিক মৰম নকৰে তেতিয়া কি হ'ব? তুমি কথাটো অকল বেয়া দিশেৰে চাই আছা শান্তনু, অকণমান ভাল দিশেৰে চোৱাচোন। যদি সেইজনী ছোৱালীয়ে বাবলিক বহুত মৰম কৰে, তেতিয়া তুমি কলেজত ইমানখিনি ল'ৰা ছোৱালীক শিক্ষা দিয়া, কথাবোৰ বুজোৱা, কিন্তু আজি মই তোমাৰ শাহু হিচাপে তোমাৰ জীৱনটোক লৈ বুজাবলগীয়া হৈছে। মই তোমাৰ আৰু বাবলিৰ ভালৰ কাৰণে কৈছোঁ শান্তনু, আৰু তুমি কিমান দিন অকলশৰীয়াকৈ কটাবা? গোটেই জীৱনটো পৰি আছে তোমাৰ। মোৰ ছোৱালীয়ে তোমাক এৰি থৈ যোৱা কিমান বছৰ হ'ল। অন্য পুৰুষ হোৱা হ'লে ইমান দিনে বেলেগ এজনী মানুহ আনি ঘৰত সোমোৱালেহিহেঁতেন, কিন্তু তুমি সেইটো কৰা নাই। আৰু বাবলিৰ নতুন মাকে তাইক দিয়া মৰমখিনি তোমাৰ ওপৰত নিৰ্ভৰ কৰিব, তুমি সেই মৰম দিয়াব লাগিব। যদি বেয়া পথেৰে সেই মানুহগৰাকী যাব বিচাৰে, তেতিয়া তুমি শুদ্ধ পথলৈ তুমিয়ে আনিব লাগিব, আৰু মোৰ বিশ্বাস তুমি সেইটো পাৰিবা শান্তনু। আৰু পৃথিৱীৰ প্ৰত্যেকজনী ছোৱালী তুমি ভবাৰ দৰে বেয়া মনৰ নহয়। চাবা, ভগৱানে তোমাৰ আৰু বাবলিৰ কাৰণে ভাল মনৰ ছোৱালী এজনী থৈ দিছে, আৰু সেইজনী তুমি নিজেই বিচাৰ কৰি আনিব লাগিব। মই এতিয়া যাওঁ, তোমালোক বিয়ালৈ যাবলৈ ওলাইছা নহয়, বিয়ালৈ যোৱা। আৰু শান্তনু, কথাবোৰ অকণমান ভালকৈ ভাবি চিন্তি চাবা। উপাসনা, এতিয়া আৰু মন বেয়া কৰি নাথাকিবি, এই সকলোবোৰ এটা বেয়া সপোন বুলি ভাবি পাহৰি যা। মাৰে ঠিকেই কৈছে উপাসনা, আমিবোৰ তোৰ লগত আছো নহয়, এই সকলোবোৰ তই পাহৰি পেলা। তোমালোকক দেখুৱাই মই এই সকলোবোৰ পাহৰাৰ অভিনয় কৰি হাঁহি মুখে থাকিবই লাগিব, কিন্তু মই পোৱা প্ৰতিটো আঘাত মোৰ হৃদয়ত আজীৱন থাকিব, মৃত্যু পৰ্যন্ত।
মোৰ হৃদয়ত যিমানেই দুখ নাথাকক কিয়, কিন্তু সেইবোৰ মই তোমালোকৰ আগত প্ৰকাশ কৰিব নোৱাৰোঁ। কাৰণ মোৰ হৃদয়ত থকা দুখখিনিৰ কথা গম পালে তোমালোক কেতিয়াও সুখ আৰু শান্তিত থাকিব নোৱাৰিবা। মুখৰ ভিতৰতে কিনো ভুৰভুৰাই আছ উপাসনা? নাই দেউতা, তেনেকুৱা একো নাই। যা এতিয়া এই কাপোৰযোৰ সলাই পেলাগৈ আৰু আমাৰ ছোৱালীজনী হৈ আমাৰ সন্মুখলৈ আগৈ। এইবোৰ মই কি শুনি আহিছোঁ উপাসনা? শান্তনু দা, আপুনি আহিছে? বাবলি ভালে আছেনে? তাইক আপুনি লগত কিয় লৈ নাহিলে? মইতো তাইকো আপোনাৰ লগত লৈ আহিবলৈ কৈছিলোঁ। তাইক মই লগত লৈ আহিবলৈ উলিয়াইছিলোঁৱেই, কিন্তু সেইটো সময়তে তাই আইতাক আহি পালেহি আৰু ৰাতিও বেছি হৈ আহিলে। সেইকাৰণে বোলো তাইক নিনো, আইতাকৰ লগতে তাইক থৈ আহিছোঁ। কিন্তু উপাসনা, মই এইবোৰ কি শুনি আহিছোঁ? তোমাৰ বিয়াখন বোলে ভাঙিলে? আৰু বাহিৰত যে মানুহবোৰে তোমাৰ বিষয়ে ইমান বেয়া বেয়াকৈ কৈ আছে, তোমালোকে একো কৰা নাই কিয়? তেওঁলোকক মই একো ক'ব নোৱাৰোঁ, কাৰণ তেওঁলোকে মোৰ বিষয়ে যি কথা কৈ আছে সেয়াতো মিছা কথা কোৱা নাই। সঁচাকৈ শান্তনু দা, মই বৰ অমংগলীয়া ছোৱালীও। চাওকচোন, প্ৰথমবাৰ বিয়াত বহাৰ পাছত মোৰ স্বামীৰ মৃত্যু হ'ল, আৰু এইবাৰ বিয়াত বহাৰ আগতেই মোৰ হ'বলগীয়া স্বামীয়ে অন্য ছোৱালী এজনীক বিয়া কৰাই নিলে। মোৰ লেখীয়া অমংগলীয়া ছোৱালী আৰু এই পৃথিৱীত চাগে দ্বিতীয়জনী নোলাব। নহয়, তুমি অমংগলীয়া, তুমি গাখীৰৰ দৰে পবিত্ৰ ছোৱালী। জন্ম, মৃত্যু, বিবাহ এইবোৰ কেতিয়া কাৰ কেনেকৈ হয় কোনেও ক'ব নোৱাৰে উপাসনা। তোমাৰ প্ৰথম বিয়াখনৰ পাছত স্বামীৰ যে মৃত্যু হৈছিল সেয়া তেওঁৰ কপালত ভগৱানে আগতেই লিখি থৈছিল। নিজকে কেতিয়াও এনেকৈ অমংগলীয়া বুলি নাভাবিবা। আৰু এইবাৰ তোমাৰ বিয়া ভাগিল, সেয়াও চাগে ভগৱানৰে লীলা, কাৰণ যি হ'ল মোৰ কাৰণে ভালেই হ'ল উপাসনা। আপুনি কি ক'ব বিচাৰিছে শান্তনু দা? খুৰা, খুৰী, আপোনালোকৰ যদি একো আপত্তি নাই তেতিয়াহ'লে উপাসনাক মই মোৰ পত্নী কৰি মোৰ ঘৰলৈ নিব পাৰোঁনে? শান্তনু দা, এইবোৰ আপুনি কি কৈছে? নহয় উপাসনা, প্ৰথমতে মোক তোমালোকৰ মা দেউতাৰ লগত কথা পাতি ল'বলৈ দিয়া, তাৰ পাছত মই তোমাৰ কথা শুনিম। বোপাই, তুমি ক'ৰ ল'ৰা, কি কথা আমি একো গমকে নাপাওঁ, আৰু এনেকৈ ঘপককৈ আহি মোৰ ছোৱালীক বিয়া কৰিম বুলি কৈছা যে? উপাসনাই মোক ভালকৈ চিনি পায় খুৰা। আচলতে মোৰ ছোৱালীয়ে উপাসনাক আমাৰ ঘৰলৈ লৈ গৈছিলে। মোৰ এজনী ছোৱালী আছে আৰু তাই উপাসনাক বৰ ভাল পায়, নিজৰ মাক বুলি স্বীকাৰ কৰি লৈছে, আৰু এতিয়া দিনে ৰাতিয়ে উপাসনাকেই নিজৰ মাক হিচাপে লাগে বুলি জেদ কৰি আছে। মই এখন কলেজৰ অধ্যাপক। মোৰ ছোৱালীৰ জন্মৰ কেইদিনমানৰ পাছতেই মই মোৰ পত্নীক হেৰুৱালোঁ। তাই মাতৃহাৰা হ'ল, আৰু মই জীৱনত দ্বিতীয় বিবাহ নকৰাওঁ বুলিয়েই ভাবিছিলোঁ। কিন্তু উপাসনাক দেখি, উপাসনাৰ মোৰ ছোৱালীজনীৰ প্ৰতি থকা মৰমবোৰ দেখি মই মোৰ সিদ্ধান্ত সলনি কৰিবলৈ বাধ্য হ'লোঁ। আপুনি অকণো চিন্তা নকৰিব খুৰা, মই আপোনাৰ ছোৱালীক যিমান পাৰোঁ সিমান সুখত ৰাখিবলৈ চেষ্টা কৰিম। যদি তোমাৰ লগত উপাসনাৰ আগৰ পৰাই চাহ চিনাকি আছে আৰু তাই তোমাৰ এই সিদ্ধান্তটোত অকণো আপত্তি নকৰে, তেতিয়াহ'লে আমাৰ অকণো আপত্তি নাই। মোক বেয়া নাপাব শান্তনু দা, কিন্তু মই আপোনাৰ সিদ্ধান্ত কেতিয়াও মানি ল'ব নোৱাৰোঁ। কিন্তু কিয় উপাসনা? মানুহবোৰে মোক দেখিলে মই অমংগলীয়া বুলি মোক কুচাই দিয়ে, আৰু আপোনাৰ লগত বিয়া হোৱাৰ পাছত যদি আপোনালোকৰ লগত কিবা বেয়া ঘটে তেতিয়া অন্ততঃ মোৰ আগত সেইবোৰ কথা আৰু দুনাই মুখলৈ নানিবা উপাসনা। মই সেইবোৰ একেবাৰেই বিশ্বাস নকৰোঁ। সেইটো কাৰণৰ বাদে যদি অইন কাৰণ নাই, তেতিয়াহ'লে ব'লা উপাসনা, মোৰ লগত তোমাৰ জীৱনটো নতুনকৈ আৰম্ভ কৰা। মোৰ ছোৱালীক এজনী মাকৰ মৰমৰ প্ৰয়োজন, আৰু সেই মৰম কেৱল তুমি দিব পাৰিবা। তোমাৰ ওপৰত মোৰ সেইকণ বিশ্বাস আছে, আৰু তুমিয়েই কৈছিলা নহয় মই এই সিদ্ধান্তটো ল'ব লাগে বুলি। আজি যেতিয়া সেই সিদ্ধান্তটো লৈছোঁ, তেতিয়াহ'লে তুমি অস্বীকাৰ কিয় কৰিছা? মা, দেউতা, শান্তনু দাৰ লগত বিয়াত বহিবলৈ মই সাজু আছোঁ। শান্তনু দাৰ ছোৱালীজনীক সঁচাকৈ এজনী মাকৰ মৰমৰ বহুত প্ৰয়োজন, আৰু সেই মৰম মই দিবলৈ সাজু আছোঁ। খুৰা, আপোনালোকৰ যদি একো আপত্তি নাই, তেতিয়াহ'লে মই আজিয়েই এইখন ৰভাৰ তলিতেই উপাসনাক বিয়া কৰি নিব বিচাৰোঁ। কিন্তু ইমান ঘপককৈ? আপোনালোকে অকণো চিন্তা নকৰিব খুৰা, মই এতিয়াই সকলোখিনি এৰেঞ্জমেণ্ট কৰি দিম। থেংক ইউ দেউতা, তুমি যে মোৰ কথাটো মানিলা, মোৰ কাৰণে যে মোৰ মৰমৰ মাজনীক লৈ আহিলা। মই তোমাক বহুত ভাল পাওঁ। হয়নে মাজনী? এতিয়া তুমি সুখীনে? চাবা আকৌ, নতুন মাৰ মৰম পাই পেলাই মোৰ প্ৰতি থকা ভাল পোৱা ভাৱ যাতে তোমাৰ কমি নাযায়। যদি মায়ে মোক তোমাতকৈ বেছি মৰম কৰে, তেতিয়াহ'লে মই মাক বেছি ভাল পাম। দেখিছা, তোমাৰ মা আহি কিমান সময় হৈছে ঘৰ পোৱা, লগালগ তুমি টিম চেঞ্জ কৰিয়ে দিলা। নহয় দেউতা, এনেই কৈছোঁ, মই তোমাক আৰু মাক দুইটাকে সমানে ভাল পাওঁ। উপাসনা, শান্তনুৰ এই সিদ্ধান্তটোত মই সঁচাকৈয়ে খুব আনন্দিত হৈছোঁ। মই তাক অকণমান সময়ৰ আগত এইবোৰ কথা বুজাইছিলোঁহিহে। ভগৱানে চাগে মোৰ কথা শুনিলে, আৰু ভাবলিয়েও অন্তৰৰ পৰা তোমাক বিচাৰিছিলে। সেইকাৰণেই চাগে তোমাৰ লগত এইবোৰ হ'ল, আৰু তোমাৰ লগত যি হ'ল আমাৰ কাৰণে ভালেই হ'ল দিয়া। তোমাৰ বিয়াখন ভাঙি নোযোৱা হ'লে আমি জানো তোমাক বোৱাৰী হিচাপে পালোহেঁতেন? নাজানো মা, মই কিমানখিনি পাৰিম, কিন্তু বাবলিক মই নিজৰ মাকে যেনেকৈ মৰম কৰিলেহেঁতেন তেনেকৈ মৰম কৰিবলৈ চেষ্টা কৰিম। মোৰ ছোৱালীয়ে মোক এৰি থৈ গ'ল, কিন্তু তোমাকে মই মোৰ নিজৰ ছোৱালী বুলি ভাবিছোঁ, আৰু নিজৰ ছোৱালীজনীৰ ওপৰত মাকৰ সম্পূৰ্ণ বিশ্বাস থাকে। গতিকে তোমাৰ ওপৰতো মোৰ বিশ্বাস আছে। তুমি পাৰিবা, এজনী ভাল মাক আৰু এজনী ভাল পত্নী হ'ব তুমি পাৰিবা উপাসনা। মোক আপোনালোকৰ আশীৰ্বাদৰ প্ৰয়োজন মা। মোৰ আশীৰ্বাদ সদায় তোমাৰ লগত আছে। তুমি বিচৰা ধৰণে সুখী হোৱা।
বাৰু এতিয়া অকণমান ৰেষ্ট লৈ লোৱা টোপনিও ক্ষতি হৈ আছে নহয় শুই লোৱা অকণমান বাবলি ব'লা তুমি আৰু মই তোমালোকৰ ৰুমতে শুওঁগে নহ'ব আইতা আজি মই তোমাৰ লগত নুশু আজি মই মোৰ মাৰ লগত শুম ইয়াতে শুম মই বাবলি মাৰ লগত তুমি কাইলৈৰ পৰা শুবা নহ'ব মই মাৰ লগত শুম হ'ব দিয়ক মা বাবলিয়ে মন কৰিছে যেতিয়া মোৰ লগত ইয়াতেই তাক শুবলৈ দিয়ক হ'ব দিয়া তেন্তে তুমি কাপোৰবোৰ সলাই লোৱা উপাসনা এটা কথা নহয় পিছে বিয়াখন ইমান লৰালৰিকৈ হ'ল যে তোমাৰ কাৰণে মই বেলেগ কাপোৰ যোগাৰ কৰিবলৈকে নহ'লে তুমি বেয়া নোপোৱা যদি এই আলমাৰিটোতেই বাবলি মাকৰ কাপোৰ আছে নতুন কাপোৰো আছে যিবোৰ তাই চিলাই আনি পিন্ধিবলৈকে নাপালে বেয়া নোপোৱা যদি তাকে তুমি পিন্ধিবানে এযোৰমান উলিয়াই মই কাইলৈকে তোমাৰ কাৰণে একদম পিন্ধিব পৰাকৈ কাপোৰ ৰেডি কৰি আনি দিম আজি তেনেকৈ এডজাষ্ট কৰা হ'ব আপুনি এতিয়াই মোৰ কাপোৰৰ কাৰণে চিন্তা কৰিব নালাগে মই লগতো কাপোৰ কেইযোৰমান আনিছোঁ উপাসনা তুমি মোৰ প্ৰস্তাৱটো মানি লোৱাৰ কাৰণে থেংক ইউ আৰু মোৰ ৰংহীন হৈ যাব খোজা জীৱনটো আপুনি পুনৰাই ৰঙীন কৰি তোলাৰ বাবে থেংক ইউ মোৰ মা দেউতাৰ মুখত হাঁহি বিৰিঙোৱাৰ কাৰণে থেংক ইউ তোমালোকে ইটোৱে সিটোকে থেংক ইউ দিবা নে মোকো থেংক ইউ দিবা থেংক ইউ মোৰ মৰমৰ ছোৱালীজনী থেংক ইউ বাবলি এই সকলোবোৰ তোমাৰ কাৰণেই হ'ল অকল থেংক ইউ দিলেই নহ'ব এতিয়া কিন্তু মোৰ লগত খেলিবৰ কাৰণে ভাইটি বা ভণ্টি এটাও আনি দিব লাগিব মোৰ চব ফ্ৰেণ্ডছৰে ভাইটি বা ভণ্টি আছে মোকো লাগিব কিন্তু কৈ দিছোঁ দেখিছা তাৰ ডিমাণ্ডবোৰ এটা এটাকৈ বাঢ়ি গৈ আছে